ঘৰ ক'ত? ইয়াত কিয় আহিছিলি? কি নাম? মিয়া হুছেইন। ইয়াত মোবাইল চুৰি কৰিছিলি নেকি? কিয় হাত দিছিলে? আৰু ইয়াত কিমান টকা চুৰ কৰিছ? নোৱাৰিলি। আজি দিন বেয়া গৈছে নেকি? দুটা জায়গাত হাত দিছে না নাই? তুমি মসজিদের সন্মুখত হাত দিছিলা, ইয়াতো হাত দিছিলা, একে কাম দুবাৰ কৰিছা একে ঠাইতে। পুরান বাজার কোন এলাকা কি গ্যারাম কি তোমার? কি রেল স্টেশনের লগত নেকি? গাঁও কি? গাঁৱৰ নাম কি? উপদুমদিয়া চিনি পাইছো মই। ৰেল স্টেশনৰ লগত। দেউতাৰ নাম কি? আব্দুল কাদিৰ। আব্দুল কাদিৰ। তাৰ পৰা আহিছে ইয়াত চুৰি কৰিব কাৰণে। মৈৰাবাৰীত ডুমডুমিয়াৰ কুখ্যাত চোৰ আটক ৰাইজৰ। আজি সন্ধিয়া মৈৰাবাৰীৰ পাঞ্জাৱ বেংকৰ সমীপত এটা চোৰক ৰাইজে হাতেলোতে কৰায়ত্ব কৰিবলৈ সক্ষম হয়। বজাৰ কৰি থকা এজন লোকৰ পকেটৰ পৰা 1 লাখ টকা লৈ পলোৱাৰ সময়তে চোৰটোক কৰায়ত্ব কৰে ৰাইজে। ডুমডুমিয়াৰ অলিয়ে গলিয়ে চুৰিকাণ্ড সংঘটিত কৰি এতিয়া মৈৰাবাৰীত চুৰিকাণ্ড সংঘটিত কৰিবলৈ অহা চোৰটোৰ নাম মিয়া হুছেইন। ইতিমধ্যে ৰাইজে আটক কৰা চোৰটোক মৈৰাবাৰী আৰক্ষী থানাত চমজি দিছে ৰাইজে। মৈৰাবাৰীত ডুমডুমিয়াৰ কুখ্যাত চোৰ আটক ৰাইজৰ। আজি সন্ধিয়া মৈৰাবাৰীৰ পাঞ্জাৱ বেংকৰ সমীপত এটা চোৰক ৰাইজে হাতেলোতে কৰায়ত্ব কৰিবলৈ সক্ষম হয়। বজাৰ কৰি থকা এজন লোকৰ পকেটৰ পৰা 1 লাখ টকা লৈ পলোৱাৰ সময়তে চোৰটোক কৰায়ত্ব কৰে ৰাইজে। ডুমডুমিয়াৰ অলিয়ে গলিয়ে চুৰিকাণ্ড সংঘটিত কৰি এতিয়া মৈৰাবাৰীত চুৰিকাণ্ড সংঘটিত কৰিবলৈ অহা চোৰটোৰ নাম মিয়া হুছেইন। ইতিমধ্যে ৰাইজে আটক কৰা চোৰটোক মৈৰাবাৰী আৰক্ষী থানাত চমজি দিছে ৰাইজে। ঘৰ ক'ত? ইয়াত কিয় আহিছিলি? কি নাম? মিয়া হুছেইন। ইয়াত মোবাইল চুৰি কৰিছিলি নেকি? কিয় হাত দিছিলে? আৰু ইয়াত কিমান টকা চুৰ কৰিছ? নোৱাৰিলি। আজি দিন বেয়া গৈছে নেকি? দুটা জায়গাত হাত দিছে না নাই? তুমি মসজিদের সন্মুখত হাত দিছিলা, ইয়াতো হাত দিছিলা, একে কাম দুবাৰ কৰিছা একে ঠাইতে। পুরান বাজার কোন এলাকা কি গ্যারাম কি তোমার? কি রেল স্টেশনের লগত নেকি? গাঁও কি? গাঁৱৰ নাম কি? উপদুমদিয়া চিনি পাইছো মই। ৰেল স্টেশনৰ লগত। দেউতাৰ নাম কি? আব্দুল কাদিৰ। আব্দুল কাদিৰ। তাৰ পৰা আহিছে ইয়াত চুৰি কৰিব কাৰণে।